আজিৰ আমাৰ এই কাৰেণ্ট এফেয়াৰৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব 2025 বৰ্ষৰ অসম প্ৰশাসন পৰিষদ সাহিত্য বঁটা কোনে লাভ কৰে? 2025 বৰ্ষৰ যি অসম প্ৰশাসন পৰিষদৰ সাহিত্য বঁটা প্ৰদান কৰা হয়, এই বঁটাটো কোনে লাভ কৰিছে বুলি সুধিছে। আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ডক্টৰ দীপক কুমাৰ বৰকাকতি। ডক্টৰ দীপক কুমাৰ বৰকাকতিয়ে 2025 বৰ্ষৰ অসম প্ৰশাসন পৰিষদ সাহিত্য বঁটা লাভ কৰে। ইম্পৰ্টেণ্ট পইণ্টছ, ডক্টৰ দীপক কুমাৰ বৰকাকতিয়ে ঐশ্বৰ্য নামৰ উপন্যাসখনৰ বাবে এই বঁটা লাভ কৰে। আৰু উপন্যাসখন তেখেতে ৰচনা কৰিছিল জৈন ভিক্ষু ঋষভনাথৰ 12 বছৰ ভ্ৰমণ কাহিনীৰ আধাৰত। আৰু 2025 বৰ্ষৰ যি অসম প্ৰশাসন পৰিষদৰ প্ৰকাশক বঁটা আছে, এই বঁটাটো লাভ কৰে বান্ধৱ প্ৰকাশনে। নেক্সট কুৱেশ্যন, লেক চিটি আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান কোনখন ছবিয়ে লাভ কৰে? 2025 চনৰ যি লেক চিটি আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ হৈছিল, আৰু এই মহোৎসৱত শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান কোনখন ছবিয়ে লাভ কৰিছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, আনচুনী চিখে। আনচুনী চিখে এই চলচ্চিত্ৰখনে 2025 চনৰ লেক চিটি আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ বঁটা লাভ কৰে। আৰু এইখন পৰিচালনা কৰিছিল IPS পাৰ্থসাৰথী মহন্তদেৱে। ইম্পৰ্টেণ্ট পইণ্টছ, মুম্বাইত অনুষ্ঠিত হোৱা লেক চিটি আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ 2025ত আনচুনী চিখে শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান লাভ কৰে। ছবিখন পৰিচালনা কৰে IPS পাৰ্থসাৰথী মহন্তদেৱে। ইয়াৰ উপৰিও শ্ৰেষ্ঠ পৰিচালকৰ সন্মানো পাৰ্থসাৰথী মহন্তদেৱে লাভ কৰে। নেক্সট কুৱেশ্যন, 2025 বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বঁটা অসমৰ পৰা কোনে লাভ কৰে? প্ৰশ্নটোত সুধিছে 2025 চনত যি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বঁটা প্ৰদান কৰা হয়, ইয়াত অসমৰ পৰা কোনে বঁটা লাভ কৰিবলৈ সক্ষম হয় বুলি সুধিছে। আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, IC প্ৰিছা বৰা। অসমৰ IC প্ৰিছা বৰাই 2025 চনৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বঁটা লাভ কৰে। ইম্পৰ্টেণ্ট পইণ্টছ, যোৱা 27 ডিচেম্বৰত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এই বঁটাসমূহ নতুন দিল্লীত প্ৰদান কৰে। 2025 বৰ্ষত 20 গৰাকী শিশুলৈ এই সন্মান প্ৰদান কৰা হয়। আৰু এই সন্মান প্ৰদান কৰা হৈছিল 14 বছৰ বা ইয়াৰ তলৰ শিশুসকলক। অসমৰ IC প্ৰিছা বৰাই বাতৰি কাকতৰ পৰা পেঞ্চিল বনোৱা মেচিন তৈয়াৰ কৰিছিল, যাৰ বাবে তেখেতে এই সন্মান লাভ কৰে। ইয়াৰ উপৰিও 14 বছৰীয়া ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশীয়েও এই বঁটা লাভ কৰিবলৈ সক্ষম হয়। নেক্সট কুৱেশ্যন, শেহতীয়াকৈ নামৰূপত কোনে সাৰ কাৰখানা এটাৰ আধাৰশিলা স্থাপন কৰে? প্ৰশ্নটোত সুধিছে নামৰূপৰ সাৰ কাৰখানাৰ আধাৰশিলা কোনে স্থাপন কৰে বুলি। আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ নামৰূপত সাৰ কাৰখানা এটাৰ আধাৰশিলা স্থাপন কৰে। ইম্পৰ্টেণ্ট পইণ্ট, যোৱা 20 ডিচেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সাৰ কাৰখানাটোৰ আধাৰশিলা স্থাপন কৰে। ইয়াত বছৰি উৎপাদন ক্ষমতা হ'ব 12 মেট্ৰিক টন, অৰ্থাৎ এক বছৰত 12 মেট্ৰিক টন সাৰ উৎপাদন কৰিব পাৰিব। প্ৰকল্পটোৰ পৰা এমনিয়া আৰু ইউৰিয়া এই দুবিধ সাৰ উৎপাদন কৰা হ'ব। আৰু প্ৰকল্পটোৰ মুঠ খৰচ হ'ব 10,600 কোটি টকা। নেক্সট কুৱেশ্যন, নাগামী মিথুন শেহতীয়াকৈ বিশ্বৰ প্ৰথম মিথুন প্ৰজাতিৰ হিচাপে স্বীকৃতি পায়, এইটো কোনখন ৰাজ্যত পোৱা যায়? আপোনালোকে কাষত ছবিখনত দেখা পাইছে, এটি হ'ল নাগামী মিথুন। বিশ্বৰ প্ৰথম মিথুন প্ৰজাতি হিচাপে স্বীকৃতি পায়, এইটো ভাৰতৰ কোনখন ৰাজ্যৰ বুলি সুধিছে। আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, নাগালেণ্ড। নাগালেণ্ডৰ এটি জন্তু হ'ল এই নাগামী মিথুন। নেক্সট কুৱেশ্যন, ওমেন ৰুলবল ৱৰ্ল্ড কাপ 2025 কোনটো দলে লাভ কৰে? 2025 চনৰ যি ওমেন ৰুলবল ৱৰ্ল্ড কাপ হৈ গ'ল, আৰু ইয়াত জয়ী কোন হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, ইণ্ডিয়া। ভাৰতে 2025 বৰ্ষৰ ওমেন ৰুলবল ৱৰ্ল্ড কাপ জয় কৰিবলৈ সক্ষম হয়। ইম্পৰ্টেণ্ট পইণ্ট,
ভাৰতে ফাইনেল খেলখনত কেনিয়া দলটোক পৰাস্ত কৰি খিতাপ অৰ্জন কৰে আৰু 2025 চনৰ এই সংস্কৰণটো আছিল 7মটো সংস্কৰণ। নেক্সট কুৱেশ্যন, গ্ৰন্থবৰ্ষ 2025 উপলক্ষে অসম চৰকাৰে কিমানগৰাকী 40 বছৰ অনূৰ্ধ্ব লেখক লেখিকাক যুৱ লেখক সন্মান প্ৰদান কৰে? অৰ্থাৎ 2025 বৰ্ষত অসম চৰকাৰে কেইগৰাকী 40 বছৰীয়া অনূৰ্ধ্ব লেখক লেখিকাক যুৱ লেখক সন্মান প্ৰদান কৰে? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 818 গৰাকী। ইম্পৰ্টেণ্ট পইণ্টছ, যোৱা 24 ডিচেম্বৰত অসম চৰকাৰে 818 গৰাকী 40 বছৰ অনূৰ্ধ্ব লেখক লেখিকাক যুৱ লেখক সন্মান বঁটা প্ৰদান কৰে আৰু ইয়াত অসমৰ লেখক লেখিকাক এককালীন 25,000 টকাকে অনুদান আগবঢ়োৱা হ'ব। নেক্সট কুৱেশ্যন, অসমৰ কোনখন ঠাইত শেহতীয়াকৈ এখন নতুন তাপবিদ্যুৎ প্ৰকল্প স্থাপন কৰা হয়? অসমৰ কোনখন ঠাইত এটি নতুন তাপবিদ্যুৎ প্ৰকল্প স্থাপন কৰাৰ কথা চৰকাৰে ঘোষণা কৰে? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, বিলাসীপাৰা ধুবুৰী। ধুবুৰী জিলাৰ বিলাসীপাৰাত শেহতীয়াকৈ এটি নতুন তাপবিদ্যুৎ প্ৰকল্প স্থাপন কৰা হয়। নেক্সট কুৱেশ্যন, শেহতীয়া তথ্য অনুসৰি অসমৰ কোনখন বনাঞ্চলৰ 1990 চনৰ পৰা 2020 চনলৈ বনাঞ্চলখনৰ 65% ঠাই বিলুপ্ত হৈছে? অৰ্থাৎ 1990 চনৰ পৰা 2020 চনৰ ভিতৰত অসমৰ কোনখন বনাঞ্চলৰ 65% বনাঞ্চল ধ্বংস হৈছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, বিশ্বনাথ সংৰক্ষিত বনাঞ্চল। ইম্পৰ্টেণ্ট পইণ্টছ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শেহতীয়াকৈ এক গৱেষণাত এই তথ্য প্ৰকাশ পাইছে যে যোৱা 30 বছৰত বিশ্বনাথ সংৰক্ষিত বনাঞ্চলখনৰ 65% ধ্বংস হৈছে। বিশ্বনাথ সংৰক্ষিত বনাঞ্চলখন বিশ্বনাথ চাৰিআলি জিলাৰ অন্তৰ্গত। নেক্সট কুৱেশ্যন, 2025 বৰ্ষৰ ওমেন টেনিছ এছ'চিয়েশ্যনৰ শ্ৰেষ্ঠ খেলুৱৈ কোন নিৰ্বাচিত হয়? অৰ্থাৎ 2025 বৰ্ষৰ ওমেন টেনিছৰ শ্ৰেষ্ঠ খেলুৱৈ কোন হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, আৰিয়ানা সাবালাংকা। আৰিয়ানা সাবালাংকা হ'ল 2025 বৰ্ষৰ শ্ৰেষ্ঠ ওমেন টেনিছ খেলুৱৈ। ইম্পৰ্টেণ্ট পইণ্ট, 2025 চনৰ লগতে 2024 চনতো আৰিয়ানা সাবালাংকা ওমেন শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হৈছিল আৰু তেখেতে 2025 বৰ্ষৰ US অপেনৰ খিতাপ জয় কৰে। নেক্সট কুৱেশ্যন, শেহতীয়াকৈ মনৰেগা আঁচনিৰ নাম সলনি কৰি নতুন কি নামেৰে নামাকৰণ কৰা হয়? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, VBGRAMG। ইম্পৰ্টেণ্ট পইণ্ট, মনৰেগা আঁচনিৰ নতুন নামটো ৰখা হয় VBGRAMG। মনৰেগাৰ সম্পূৰ্ণ ৰূপটো আছিল মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট। মনৰেগা আঁচনিৰ নতুন নামটো হ'ব বিকশিত ভাৰত গেৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱন মিছন। নেক্সট কুৱেশ্যন, শেহতীয়াকৈ কোন সংস্থাই ভাৰতৰ সৰ্বোচ্চ গধুৰ ৰকেটৰ সফল উৎক্ষেপণ কৰে? শেহতীয়াকৈ ভাৰতৰ কোনটো সংস্থাই ভাৰতৰ আটাইতকৈ গধুৰ ৰকেটটো সফলভাৱে উৎক্ষেপণ কৰে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, ইছৰো। ইম্পৰ্টেণ্ট পইণ্টছ, যোৱা 27 ডিচেম্বৰত ইছৰোই LMB-3M6 নামৰ ৰকেটটো সফলভাৱে উৎক্ষেপণ কৰে আৰু এইটো হ'ল ভাৰতৰ আটাইতকৈ গধুৰ ৰকেট। এই ৰকেটটো ইছৰোই উৎক্ষেপণ কৰে সতীশ ধাৱন মহাকাশ কেন্দ্ৰ, শ্ৰীহৰিকোটা, অন্ধ্ৰপ্ৰদেশৰ পৰা। ইছৰোৰ ফুল ফৰ্মটো হ'ল ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল বেংগালুৰু, কৰ্ণাটক। অৰ্থাৎ কৰ্ণাটকৰ বেংগালুৰুত ইয়াৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতৰ 96তম ৰামচৰ ক্ষেত্ৰ হিচাপে কোনটো ঠাইয়ে স্বীকৃতি পায়? ভাৰতৰ 96তম ৰামচৰ ক্ষেত্ৰ হিচাপে কোনটো ঠাইয়ে স্বীকৃতি পায় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, চিলিচেৰ হ্ৰদ। ইম্পৰ্টেণ্ট পইণ্টছ, ভাৰতৰ 96তম ৰামচৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰে ৰাজস্থানৰ চিলিচেৰ হ্ৰদ। অৰ্থাৎ এই চিলিচেৰ হ্ৰদটো
ৰাজস্থানত অৱস্থিত। ইয়াৰ উপৰিও ভাৰতৰ 95তম ৰামচৰ ক্ষেত্ৰ হিচাপে ডিচেম্বৰ মাহতেই স্বীকৃতি পায় ছত্তীশগড়ৰ কাপ্ৰা জালেশ্বৰ ঠাইখনে ভাৰতৰ 95তম ৰামচৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি পায়। অসমৰ যদি সোধে তেতিয়াহ'লে অসমৰ একমাত্ৰ ৰামচৰ ক্ষেত্ৰ হ'ব দীপৰ বিল, যি 19 আগষ্ট 2002 চনত ৰামচৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। নেক্সট কুৱেশ্যন, টি20 ইণ্টাৰনেশ্যনেল খেলত 4000 ৰান সংগ্ৰহ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ কোন? টি20 খেলত 4000 ৰান সংগ্ৰহ কৰা প্ৰথমগৰাকী ভাৰতৰ মহিলা খেলুৱৈ কোন বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, স্মৃতি মন্দানা। স্মৃতি মন্দানাই টি20 খেলত শেহতীয়াকৈ 4000 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। নেক্সট কুৱেশ্যন, সুশাসন দিৱস কেতিয়া পালন কৰা হয়? সুশাসন দিৱস কেতিয়া পালন কৰা হয় বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 25 ডিচেম্বৰ। প্ৰতি বছৰে 25 ডিচেম্বৰত সুশাসন দিৱস পালন কৰা হয়, আৰু এই দিৱসটো পালন কৰা হয় অটল বিহাৰী বাজপেয়ী দেৱৰ জন্মদিন উপলক্ষে। ইম্পৰ্টেণ্ট পইণ্টছ, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষে সুশাসন দিৱসটো পালন কৰা হয়। 2014 চনত প্ৰথমবাৰ এই দিৱস পালন কৰা হৈছিল। নেক্সট কুৱেশ্যন, সশস্ত্ৰ সীমা বল চমুকৈ SSBৰ প্ৰতিষ্ঠা দিৱস কেতিয়া পালন কৰা হয়? SSBৰ প্ৰতিষ্ঠা দিৱস কেতিয়া পালন কৰা হয় বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, 20 ডিচেম্বৰ। 20 ডিচেম্বৰত SSBৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। ইম্পৰ্টেণ্ট পইণ্টছ, 2025 চনৰ SSBৰ 52তম প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয়। SSB গঠন হৈছিল 20 ডিচেম্বৰ 1963 চনত। 1963 চনত SSB গঠন হৈছিল। আৰম্ভণিতে ইয়াক স্পেচিয়েল ছাৰ্ভিচ ব্যুৰো বুলি জনা গৈছিল। পৰৱৰ্তী সময়ত SSB অৰ্থাৎ সশস্ত্ৰ সীমা বল হিচাপে জনা যায়। ইয়াৰ মটো হ'ল ছাৰ্ভিচ, চিকিউৰিটি এণ্ড ব্ৰাদাৰহুড। ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল নতুন দিল্লী। SSBৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। এতিয়ালৈকে আমি আমাৰ এই উইকলি কাৰেণ্ট এফেয়াৰৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া কুৱেশ্যন এনচাৰখিনি আলোচনা কৰিলোঁ। কুৱেশ্যন এনচাৰখিনি যদি কিবা ভুল হয় তেতিয়াহ'লে এই ভুলটো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। আৰু কুৱেশ্যন এনচাৰখিনি যদি ইম্পৰ্টেণ্ট বুলি ভাবে তেতিয়াহ'লে আপোনালোকে নোট ডাউন কৰি যাব, যাতে পৰীক্ষাৰ আগত আপোনালোকৰ ৰিভিজনত সহায় হয়। ইয়াৰ পিছত আমি আমাৰ প্ৰতিটো ভিডিঅ'ত যেনেকুৱা আপোনালোকলৈ এটি কুৱেশ্যন লৈ আহোঁ, আজিও এটি কুৱেশ্যন লৈ আহিছোঁ, আৰু সেই কুৱেশ্যনটো হ'ল 2025 চনৰ ছৈয়দ মুস্তাক আলী ট্ৰফি কোন দলে লাভ কৰে? অৰ্থাৎ 2025 বৰ্ষৰ ছৈয়দ মুস্তাক আলী ট্ৰফিটো কোনটো দলে লাভ কৰিবলৈ সক্ষম হয় বুলি সুধিছে। ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাওক, আৰু নহ'লে ইয়াৰ এনচাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও চাব পাৰিব। ভিডিঅ'টো শেষলৈ চাই যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিব, আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।